কিন্তু কংগ্ৰেছ দলে এনেকুৱা অমানৱীয় উচ্ছেদ অসমত ক'তো কৰা নাই। অসমত ক'তো এনেকুৱা অমানৱীয় উচ্ছেদ মানুহৰ ঘৰ দৰ ভাঙি বুলডোজাৰ ভাৰতবৰ্ষতে কৰা নাই। অসম কিয়, ভাৰতবৰ্ষৰ ক'তো কংগ্ৰেছ শাসিত ৰাজ্যত কোনো মানুহে ক'ব নোৱাৰে কংগ্ৰেছে বুলডোজাৰ কৰিছে। পাট্টা দিয়াৰ কথা চিন্তা কৰিব লাগিছিল। পাট্টা দিয়াৰ কথা চিন্তা পাট্টা দিছেও, হয়তো আৰু দিলেহেঁতেন, দিছেও, নিদিয়া নহয়। কংগ্ৰেছৰ দিনতে দিছে, এইবিলাক অঞ্চলত দিছে। যিবিলাক অঞ্চলত আপুনি ইলেকশ্যন সেইবিলাক অঞ্চলত পাট্টা দিছে কংগ্ৰেছৰ দিনত, নাই দিয়াতো নহয়, দিছে। পাট্টা দিবলৈ নিজস্ব প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব, হৈ আছিল। গতিকে বৰ্তমান চৰকাৰে যিটো পৰিকল্পনাৰে এই উচ্ছেদ কৰি আছে, এই পৰিকল্পনাই তেওঁলোকে উদ্ধাৰ নকৰে, তেওঁলোকে ডুবিব ই নিশ্চিত। যিবিলাক অঞ্চলত উচ্ছেদ কৰিছে তাতে আচলতে সকলো ডিপাৰ্টমেণ্টৰ সকলো আঁচনিৰ সকলো ধৰণৰ সুবিধা এই মানুহবিলাকে ইমান বছৰে পাই আছিল। যদি অবৈধ বেদখলকাৰী আছিল, চৰকাৰ এই 24ত আহিছে নেকি? চৰকাৰ 24ত চৰকাৰ আহিছে নেকি? ষোল্লহঁতৰ পৰা সোণোৱাল ডাঙৰীয়া তেখেতসকলৰ চৰকাৰ, তেখেতে কৰা নাছিল, নাই কৰা। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ আল্লাহ ভগৱানক সহ্য নকৰে। মই তেনেকুৱা পজিটিভ নিগেটিভ একো নিদিওঁ, কিন্তু গোৱালপাৰা জিলাৰ দুৰ্দশাগ্ৰস্ত মানুহৰ কথা চিন্তা কৰি সঁচাকৈ যদি মহামান্য ৰাজ্যপালগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিছে, মই স্বাগতম জনাইছোঁ তেনেকুৱা তদন্তক। আৰু এই তদন্তটো নিৰপেক্ষ হ'ব লাগে আৰু আইনসংগতভাৱে ৰিপৰ্ট যুগুত হ'ব লাগে আৰু আইনসংগতভাৱে ব্যৱস্থা গ্ৰহণৰ আশা কৰিছোঁ, দাবীও কৰিছোঁ। যে আজি যে জনসাধাৰণ যিবিলাক অঞ্চলত উচ্ছেদ কৰা হৈছে, মই আপোনালোকক অলপ বহলকৈ ক'ব লাগিব এই কাৰণে যে 1959 চনত আপোনাৰ গোৱালপাৰা জিলাত PRF নটিফাই হয় 23 অক্টোবৰ। আৰু আপোনালোকে জানে গোৱালপাৰা জিলাৰ গোটেই মাটি আছিল জমিনদাৰী মাটি। জমিনদাৰীৰ ৰাইটো বহুত আছে, জমিনদাৰী খাজনা দিয়া মানুহ আছে। 59 চনত যেতিয়া PRF নটিফাই হয়, এই নটিফিকেশ্যনতে গোৱালপাৰা জিলাৰ উপায়ুক্তজনক ডিষ্ট্ৰিক্ট ফৰেষ্ট ছেটেলমেণ্ট অফিচাৰ হিচাপে তেওঁক নিযুক্ত কৰা আছিল আৰু তেওঁক ডাইৰেকশ্যন দিয়া আছিল যে তেখেতে DFক লগত লৈ পেলাই এইবিলাক অঞ্চল যিবিলাক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল যিটো ঘোষণা কৰিছে, তাত বসবাস কৰা মানুহৰ খেতি বাতি বা বাসস্থান সকলোবিলাক চাই চিতি মানুহক ইনকুৱাৰী কৰি সীমা নিৰ্ধাৰণ কৰিব। আৰু দেখা গৈছে পৰৱৰ্তী সময়ত যিবিলাক অঞ্চলত মানুহ বসবাস নকৰা সঁচা বনাঞ্চল আছে RF হৈ গৈছে 59ৰ পিছত, বাকী অঞ্চলবিলাক ইমান দিনে কোনো ধৰণে RF কৰা নাছিল, কিয়নো এই অঞ্চলবিলাকত তেতিয়াৰ পৰাই মানুহবিলাক বসবাস কৰিছে, খেতি বাতি কৰিছে। 59 চনৰ পৰা আমাৰ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা কাললৈকে কোনো ধৰণৰ এই কথাবিলাক নাহিল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ক্ৰমান্বয়ে BJP যিটো হ'ল জনপ্ৰিয়তা হ্ৰাস পালে, উজনি অসমতো তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পালে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি হ'লে, দেখা গ'ল যে উজনি অসমত যথেষ্ট এটা ঢৌৰ সৃষ্টি হ'ল। গতিকে সেই ঢৌ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে এটা সহজ বস্তু বাছি ল'লে, এই এটা বিশেষ সম্প্ৰদায়ৰ মানুহক কেনেকৈ উচ্ছেদ কৰা যায়, তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলাই এটা বেলেগ এটা সম্প্ৰদায়ৰ ভোট পলাৰাইজ কৰাৰ এটা কৌশল তেখেতে হাতত ল'লে, যিটো নেকি সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশৰ পৰিপন্থী আৰু মই ক'ম যে সংবিধানৰ পৰিপন্থী। যে এই অঞ্চলবিলাকৰ মানুহক বসবাস কৰি আছে। আজি হাছিলা বিল প্ৰটেক্ট কেতিয়া হৈছে 2015 চনত, কিন্তু তাত মানুহ বসবাস কৰি আছে 1940, 1950, 1960 চন। NRCত তেওঁলোকৰ নাম আছে। আৰু বিলৰ বাহিৰত মানুহবিলাক যিবিলাক ঠাই আছে, সেইবিলাক ঠাইৰ পৰা সেইবিলাক মানুহক উচ্ছেদ কৰা হৈছে।